হাজোৰ হুৰেন্দাস মহাবিদ্যালয়ত নিযুত মইনাৰ প্ৰপত্ৰ বিতৰণ। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত সকাহ দিয়াৰ অৰ্থে অসম চৰকাৰৰ অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ আজি সমগ্ৰ অসমত মহাবিদ্যালয়সমূহত বিতৰণ কৰা হয়। হাজোৰ হুৰেন্দাস স্বায়ত্তশাসিত মহাবিদ্যালয়ত এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই আঁচনিৰ আবেদন পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস। এই আঁচনিৰ জৰিয়তে দুখীয়া ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ বাবে চৰকাৰৰ ফালৰ পৰা আৰ্থিক অনুদান লাভ কৰি যথেষ্ট লাভান্বিত হ'ব বুলিও বিধায়কগৰাকীয়ে জনায়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰৰ অভিলাষী এটি আঁচনি নিযুত মইনা আৰু নিযুত বাবু এই আঁচনি দুখন আজি আনুষ্ঠানিকভাৱে গুৱাহাটীত শুভ উদ্বোধন কৰিছে আৰু হুৰেন্দাস স্বায়ত্তশাসিত মহাবিদ্যালয়ত উপস্থিত থাকি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আৰু হুৰেন্দাস মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিযুত মইনা আৰু নিযুত বাবু এই আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰিছোঁ। আৰু এই মহাবিদ্যালয়খন হাজো শুৱালকুছি সমষ্টিৰ ভিতৰত অতি উচ্চ শিক্ষা গ্ৰহণ কৰা এখন উন্নত মানৰ এখন মহাবিদ্যালয়। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী এই নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব। ইয়াত বহুত দুখীয়া ছাত্ৰ ছাত্ৰীয়ে মাহে অভিভাৱকে যি খৰচ লাগে মাহে সেইখিনি খৰচ বহন কৰিব নোৱাৰা এটা অৱস্থাৰ বহুত ছাত্ৰ ছাত্ৰী আছে। সেইসকল ছাত্ৰ ছাত্ৰীয়ে মাহত এই নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিৰ জৰিয়তে পঢ়াৰ কাৰণে যি মাহে পইচা পাব এইটো এটা বহুত ডাঙৰ সহায় হ'ব। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাইছোঁ। বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি এই নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ জৰিয়তে অতি দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেধৰণৰ আঁচনিয়ে যথেষ্ট উপকৃত কৰিব। বিশেষভাৱে ছোৱালীসকলৰ বাল্য বিবাহৰ ক্ষেত্ৰত এটা যি আমাৰ সামাজিক বেদী আছিলে সেই সামাজিক বেদীটো নাইকিয়া কৰাৰ ক্ষেত্ৰতো নিযুত মইনা আঁচনিখনে ইতিমধ্যে যথেষ্ট সবল ভূমিকা গ্ৰহণ কৰিছে। আৰু ভৱিষ্যত দিনত এই নিযুত মইনা আঁচনিৰ জৰিয়তে আজি মই বহুত ছোৱালী লগতো কথা পাতিছোঁ যে এই আঁচনিৰ জৰিয়তে যথেষ্ট উপকৃত হৈছে। কাৰণ পৰিয়ালে য'ত 1000 টকা মাহে দিব নোৱাৰে তাত ছোৱালীসকলক আজি মাহে 1250 টকা লগতে 2500 টকা প্ৰতিটো ছাত্ৰ ছাত্ৰীক পোৱাৰ যিটো ব্যৱস্থা কৰিছে যথেষ্ট উপকৃত হোৱা বুলি মোক কৈছে। গতিকে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী ভৱিষ্যত উজ্জ্বল জীৱন মই কামনা কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।